নমস্কাৰ মই মোৰ সকলো জ্যোতি শুনৰাগী মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকে নিশ্চয় গম পায়ে আছে যে মই বৰ্তমান সময়ত সংখ্যা জ্যোতিষৰ ওপৰত কিছু কথা কৈ আছোঁ বিশেষকৈ আপোনাৰ জন্ম তাৰিখ লৈ পেলাই গতিকে যিমান যি নহওক এই সংখ্যা জ্যোতিষৰ প্ৰত্যেক যিমান ডাঙৰ সংখ্যা আনি পেলাই 1ৰ পৰা 9ৰ ভিতৰত সন্নিৱিষ্ট কৰি থোৱা আছে সেইটো আগতেই কৈছোঁ আৰু আকৌ কৈছোঁ মই ইয়াৰ আগতে আপোনালোকক কৈছোঁ যে 9 সংখ্যাৰ বিষয়ে কৈছোঁ গম পাইলে আপোনালোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে চাৰিত্ৰিক বৈশিষ্ট্য কিছু হ'লেও ভৱিষ্যতৰ কথা নেক্সট 1 সংখ্যাৰ কথাও ক'লোঁ 2 কৈছোঁ গতিকে বহুতে মোক আৰু মানে সুধি আছে বেলেগ বেলেগ নাম্বাৰৰ পৰা যে মানে কথা হ'ল মই কৈছোঁ যে একাধিক্ৰমে দিম একাধিক্ৰমে এইকাৰণে দিম নিশ্চয় আপোনালোকৰ ঘৰত কোনোবা এটা এই সংখ্যাৰ মাজত সোমাই আছেই কাৰণ 1ৰ পৰা 30 বা 31 জন্ম হোৱা এইখিনিৰ ভিতৰতে হ'ব লাগিব মাহত আৰু এই গোটেইখিনি সংখ্যা আপুনি 1 তাৰিখে জন্ম গ্ৰহণ কৰক বা আপুনি 31 তাৰিখে কৰক গৈ ফালে এই 9 সংখ্যাৰ মাজতে সোমাব কিন্তু কথা হ'ল তোৰ মাজেদি কোনটো কাৰ হৈ যায় সেই সংখ্যাটো বহুতে নাজানে সেইখিনিতে এতিয়া মই এইকাৰণে কৈছোঁ আজি মই 3 নম্বৰৰ সংখ্যাৰ কথা 3 সংখ্যাটোৰ কথা সংখ্যা জ্যোতিষত এটা মুহূৰ্ত মানে অতি গুৰুত্বপূৰ্ণ নাম্বাৰ হয় 3টো যেনেকৈ 9টোও হয় এই 3টো হয় কি কাৰণ হয় জানে এই 3 সংখ্যাটো হ'ল আপোনাৰ বৃহস্পতিৰ প্ৰতীক বৃহস্পতি কি দেৱগুৰু আমি কওঁ আমাৰ কুণ্ডলীত গুৰু হ'ব এই শব্দটো থাকি যায় গতিকে সেইফালৰ পৰা এই 3 নম্বৰ সংখ্যাটো সংখ্যা জ্যোতিষত আপোনাৰ গুৰু বৃহস্পতিৰ প্ৰতীক হিচাপে ভাৰতীয় শাস্ত্ৰ জ্যোতিষশাস্ত্ৰত সন্নিৱিষ্ট কৰা আছে গতিকে এটা কথা এই 3 সংখ্যা আন সংখ্যাৰ ওপৰতো কিন্তু প্ৰভাৱ বিস্তাৰ কৰে যিহেতু গুৰু প্ৰভাৱ সকলোত থাকে গতিকে কথা আছে গতিকে এই সংখ্যাটো আন গ্ৰহৰ ওপৰতো যথেষ্ট প্ৰভাৱ কৰে এতিয়া মই কৈছোঁ আগতে যে কেনেকুৱা হ'ব পাৰে স্বভাৱ চৰিত্ৰ চাৰিত্ৰিক বৈশিষ্ট্য বিশেষকৈ এই জাতকসকল এই 3 সংখ্যাৰ জাতকসকল ব্যৱসায় বাণিজ্য চাকৰিত হওক সামাজিক জীৱনত হওক কথা আছে নিজৰ কৰ্মদক্ষতা দেখুৱাবলৈ সক্ষম হয় তাৰমানে যিকোনো ক্ষেত্ৰত এই 3 সংখ্যাৰ ব্যক্তি সদায় সক্ষম হয় এই জাতকসকল এই ব্যক্তিসকল ধীৰ স্থিৰ হয় নিয়মানুৱৰ্তিতা কৰে জীৱনত উত্থান পতন থাকে সকলোৰে থাকে কিন্তু কথা হ'ল এই 3 সংখ্যাৰ ব্যক্তি যিসকল জাতকৰ সংখ্যা 3 হয় জন্ম তাৰিখ 3 সংখ্যাত আহি গৈছে সেইসকল জাতকৰ কথা হ'ল যে উত্থান পতন জীৱনত কম হয় আমাৰ কিছুমান সংখ্যা বেছি হৈ যায় ইয়াতে আপোনাৰ চাবা 8ম সংখ্যা 8 নম্বৰ সংখ্যাৰ কিন্তু বেছি হয় কাৰণ তাৰ অধিপতিও শনি আছে 7মৰো অলপ খেলি মেলি হয় সেইটোও হয় এনেকুৱা কথা গতিকে ইয়াত কিন্তু ক'ল কি গুৰুৰ সংখ্যাৰ কাৰণে উত্থান পতনটো কম হয় আৰু কেতিয়াবা আহে যদিও জীৱনটো আহিব সিমান লেখত ল'বলগীয়া নহয় এই সংখ্যাৰ জাতকসকল কি হয় জেদ পচন্দ যদি জেদ পচন্দ অৰ্থাৎ জেদ যদি মানুহৰ মাজত যদি জেদ ভাৱ আহি যায় এই জেদ কিন্তু পচন্দ হ'ব প্ৰবাহিত হৈ থাকে কিন্তু কথা হ'ল বাহিৰত ইয়াৰ ঘূণাক্ষৰো আপুনি গম নাপাব জেদ ল'লেও গম নাপাব কাৰণ কথা আছে গুৰু ন গতিকে বাহিৰত প্ৰকাশ নাপায় অন্তৰতে গুজৰি কোমল থাকিব খং ৰাগ উঠিলেও বাহ্যিক প্ৰকাশ নাপায় যদি আপোনাৰ মংগলৰ সংখ্যা দেখিলে ৰাহুৰ সংখ্যাত হওক এইবিলাক জাতক ৰবিৰ সংখ্যা এইবিলাক
কিন্তু প্ৰকাশ পাই যাব। কিন্তু 3 নম্বৰ সংখ্যাৰ জাতকৰ এই যিটো ভিতৰত খাব যে দক থাকিলেও প্ৰকাশ নাপায়, নিজৰ অন্তৰতে ৰাখি থৈ দিয়ে। এই জাতকসকল বিশেষ এই ব্যক্তিসকল কি হয়? সাহিত্যিক, বিজ্ঞানী, ধৰ্মপ্ৰচাৰক, শিক্ষক, অফিচাৰিং কৰিব, অফিচৰ বড় বাবু, এইবিলাক দেখা যায়। এই সংখ্যা ব্যক্তিৰ মাজতে দেখিবলৈ পোৱা যাব। আনে প্ৰমোশ্যন নাপাব পাৰে, খেলি মেলি, কিন্তু 3 নম্বৰ সংখ্যাৰ জাতকে কিন্তু প্ৰমোশ্যনো সোনকালে পাব, মানে জীৱনৰ অগ্ৰগতিটো আহি যায় সোনকালে। এই 3 সংখ্যাৰ জাতকৰ মাজত উচ্চ আকাংক্ষা অতি তীব্ৰ, বুদ্ধি তীক্ষ্ণ, কিন্তু হৃদয় আকাশৰ দৰে উদাৰ হয়। কিন্তু আন এটা কথা হ'ল কি, এই জাতকসকল কথা বেছি কয়, 3 সংখ্যাৰ জাতকে কথা বেছি কোৱা হয়, আৰু তাৰ ফলত কি হয়, কথাৰ মাজত কোনো সামঞ্জস্য নাথাকে। ক'ব লাগে কৈয়ে আছে, এইটো ৰাখে এটা মানে বেলেগ চাইডৰ গুণ, অলপ বেছি কথা কয়, আৰু কথা যেতিয়া ক'ব, বেছি কথা কোৱাৰ কাৰণে কথাত কোনো লাভৱান নাথাকে। আমি কওঁ ন, জানেও বহুত কিন্তু লাভৱান নাই, যথেষ্ট জানে, জ্ঞান, কিন্তু শেষত যায় কি হয়, মানুহে মানে সামঞ্জস্য বিচাৰি নাপাব, পাব নাপাব। আন এটা কিন্তু ডাঙৰ ৰহস্য লুকাই আছে এই 3 সংখ্যাৰ মাজত। সেই 3 সংখ্যাৰ মাজতে লুকাই আছে এক আধ্যাত্মিক শক্তিৰ ৰহস্য। মনত ৰাখিব লাগিব, কাৰণ কি ৰহস্য আছে আধ্যাত্মিক ফালৰ পৰা। এই 3 সংখ্যা, আমাৰ মুখ্য দেৱতা 3জন, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। গতিকে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আমি 3 দেৱতা। আৰু ইয়াৰ লগত কি আছে যে সৃষ্টি, স্থিতি, প্ৰলয়, এই 3 সংখ্যাৰ মাজতে লুকাই আছে। যেনেকৈ সৃষ্টি, স্থিতি, প্ৰলয়, কাৰণ আমিতো জানোৱে ব্ৰহ্মা যদি আপোনাৰ কি হয়, সৃষ্টিৰ দেৱতা হয়, স্থিতি পালনকৰ্তা হ'ল বিষ্ণু, প্ৰলয় সংসাৰ ধ্বংস কৰা মূল কাৰকগ্ৰহ মহেশ্বৰ। গতিকে কোৱা আছে যে এই 3টা শক্তি হ'ল তাৰ মাজতে, এই 3 সংখ্যাৰ মাজতে লুকাই আছে যে সৃষ্টি, স্থিতি, প্ৰলয় নিহিত আছে এই 3 সংখ্যাৰ মাজতে। আনফালে খ্ৰীষ্টান ধৰ্মটো আছে যে যীশুৰ পুনৰ উত্থান হৈছিল 3য় দিনত। এইসকলৰ কাৰণে এই 3টো খুব ইম্পৰ্টেণ্ট, কাৰণ যীশুৰ ক্ৰছবিদ্ধ হোৱাৰ 3 বছৰ আৰু এবাৰ দেখা পাইছিল। এতিয়া দেখা পাইছিল 3 দিন পিছত দেখা পাইছিল, সেইকাৰণে কয় পুনৰ উত্থান 3 দিনৰ ভিতৰত হৈছিল। সেইদৰে আন এটা সংখ্যা ব্যৱহাৰ কৰে আমাৰ মুছলমান সম্প্ৰদায়ৰ মাজত আছে। আপোনালোকে চাব পাৰে, প্ৰায় গাড়ীবিলাকত দেখা পাব বা ঘৰৰ সন্মুখত দেখা পাব, কোন সংখ্যা দেখা পাব, সেইটো সংখ্যা হ'ল আপোনাৰ 786। আপোনালোকে চাই ল'ব কথাবিলাক, ইমান মাহাত্ম্যপূৰ্ণ শব্দ মানে সংখ্যা এইটো, যে 786 আমাৰ মুছলিম সম্প্ৰদায়সকলে ব্যৱহাৰ কৰে, প্ৰায় দেখা পাব। এটা অতি ভাল সংখ্যা, ধৰ্মীয় ব্যৱহাৰ কৰে। কিন্তু যদি সংখ্যাটো চাব যায়, এই সংখ্যাৰ মাজতো 3 সংখ্যাই প্ৰতিনিধিত্ব কৰি আছে। এই 3টা সংখ্যাক আকৌ 3 সংখ্যাই প্ৰতিনিধিত্ব কৰি আছে। কেনেকৈ কৰি আছে আপোনালোকক মই বুজাই দিছোঁ। 786, 7 + 8 + 6 কিমান হ'ব? 7 × 8 = 15, 15 × 6 = 21 হয়। এই 21ক আকৌ যদি আপুনি যদি দুভাগত ভাগ কৰে, 2 + 1 নিব লাগিব 1ৰ পৰা 9লৈকে। গতিকে 2 + 1 কি আহি গ'ল? 3। কিন্তু ব্যৱহাৰ কৰি কৈ আছে ক'ত? 786, কিন্তু আহি গৈছে ক'ত? সংখ্যা জ্যোতিষত 3 সংখ্যাৰ মাজত। গতিকে কিমান শক্তিশালী সংখ্যা সেইটো। 786টো ইমান শক্তিৰ সংখ্যা ইয়াতে সোমাই আছে। যেনেকৈ আমাৰ সোমাই আছে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, যেনেকৈ সোমাই আছে সৃষ্টি, স্থিতি, প্ৰলয়। গতিকে আপোনালোকে মনত ৰাখিব। গতিকে প্ৰত্যেক ধৰ্মৰ মাজতো এই 3 সংখ্যাৰ এটা যথেষ্ট প্ৰভাৱ আছে।
যে যেনেকৈ খ্ৰীষ্ট ধৰ্মত খ্ৰীষ্টান ধৰ্মত আছে যীশু খ্ৰীষ্টৰ পুনৰুত্থান তৃতীয় দিনত। গতিকে সকলোৰে কাৰণে এই সংখ্যাটো এটা মানে খুব মানে গুৰুত্বপূৰ্ণ সংখ্যা। আমাৰ মূল কথাত শেষ কথাত আহিছোঁ, যিসকল ব্যক্তি যিকোনো মাহৰ যে 3 তাৰিখ অথবা 12 তাৰিখ অথবা 21 তাৰিখ অথবা 30 তাৰিখে জন্মগ্ৰহণ কৰে। এই মই যেনে 21 কৰিছোঁ ঠিক ইয়াতে আছে, এই 21 30 3 যোগ আপোনাৰ 0 আনি পেলাই আকৌ 1 পৰা 9 3 তাৰিখ। গতিকে সেইদৰে কৈছে কি যে 3 12 21 আৰু 30 তাৰিখে যিসকল জাতক জন্ম পায় এইসকল এই 3 সংখ্যাৰ অধীনৰ হয়। আৰু সেইসকল জাতকৰ জীৱন পৰিক্ৰমাত এই মই যিখিনি কৰিলোঁ ইয়াৰ প্ৰভাৱ এইখিনি বিষয়বস্তুৰ চাৰিত্ৰিক গুণ দেখা যায়। এইকাৰণে কোৱা হয় যে 3 সংখ্যাৰ যিসকল জাতক অৰ্থাৎ যিসকল জাতক মাহৰ 3 তাৰিখে 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰিছে এই জাতকসকল আন সংখ্যাৰ তুলনাত ভাগ্যৱান বুলি ধৰা হয়। গতিকে আপোনালোকে গম পালে এই সংখ্যাটোৰ কথা কৈ দিলোঁ। গতিকে মই আৰু ল'ব পাৰোঁ, কিন্তু কথা হ'ল দীঘল হ'ব, তেতিয়া মানুহ ধৈৰ্য নাথাকিব। গতিকে এতিয়া মই শ্বৰ্ট কৰি গৈছোঁ, বিষয়বস্তুটো ঠিকে থাকিব। গতিকে ইয়াৰ পিছত মই ক'ম আন এটা ৰহস্যময় সংখ্যা 4। ইয়াৰ পিছত আহি যাব 4 সংখ্যাৰ ৰহস্য। কাৰণ এই 4 সংখ্যাটো ৰাহুৰ, কিন্তু আনফালে কোৱা আছে সূৰ্যৰ ছায়া 4 নম্বৰ। গতিকে নেক্সট সংখ্যাটো 4, যিসকল জাতকে ধৰক 4 তাৰিখে জন্ম পাইছে, যিসকলে আপোনাৰ 13 তাৰিখে জন্ম পাইছে, যিসকলে 22 তাৰিখে জন্ম পাইছে, এইসকল জাতক এই সংখ্যাৰ মাজত সোমাই যাব। এনে ভাল কথা, ভাল লাগে জ্যোতিষ সংখ্যা জ্যোতিষ আপোনালোকৰ লগতো বহুত দিন মই পুলি জ্যোতিষৰে গোটেই যোগ কৰি আছোঁ। বিভিন্ন গ্ৰহ দশা অন্তৰ্দশা আছে মই দি আছোঁ এইকাৰণে, আৰু মই এই চাইডত দুটা চাইডত দিছোঁ। আপোনালোকে জানক, জানিব লাগে। এতিয়া অকণমান জানিলে ভাল লাগে। হয়তো আপোনাৰ এই নাই তাৰিখটো মনত আছে, বাকী কুণ্ডলীখন নাই, তেতিয়া আপুনি কিছু হ'লেতো অলপ হ'লে মনত গম পাব যে মোৰ মোৰ 3 সংখ্যা। গতিকে মোৰ জীৱনৰ ফলাফলটো গতিকে বৰ বেছি বেয়া নহয়। এনেকুৱা কথা। ভালে থাকক, কুশলে থাকক। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, একো নাই, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নতুন নতুন তথ্য পাই থাকিব। কোন ছাইডৰ তথ্য লাগে অল চাইড পাই। কাৰণ এই সংখ্যা জ্যোতিষ মই প্ৰথম হাত চাইছোঁ, প্ৰথম হাতৰে ৰাখা শিকিছোঁ। নেক্সট কিন্তু মই আপোনাৰ এইবিলাক মংগল চোৱা এইবিলাক শিকিছিলোঁ। নেক্সট মই আছিলোঁ সংখ্যা জ্যোতিষৰ মানুহ। তাৰপিছতহে আহিছোঁ মই ফলিক জ্যোতিষ। গতিকে মই পঢ়াৰ পৰিক্ৰমাটো বহুতে আপুনি কেতিয়াবা জ্যোতিষ কৈছে, তেনেহ'লে যদি মই কওঁ তেনেহ'লে মই কলেজত পঢ়ি থাকোঁতে হাতৰ ৰেখা শিকিছিলোঁ, হস্তৰেখা হাত চাইছিলোঁ। নেক্সট মই কৰিছিলোঁ আপোনালোকক যেতিয়া হাতৰ লগত যেতিয়া বহুতে কিবা কানি কথা সোধে তেতিয়া মই মংগল চোৱা শিকিলোঁ। মংগল চোৱাৰ পিছত মই শিকিলোঁ সংখ্যা। এতিয়া পাঠ কৰিছে, সেইকাৰণে আপোনালোকে ভাবে যে মানে গতিকে মই কোন ছাইডৰ মানুহ সেইটো অকণমান জটিল গতিকে মই কোন আছিলে মই শুনিছোঁ একাত্ৰিক। গতিকে মোৰ অভিজ্ঞতাৰ কথা কিছুমানে বুলি কওক সেইকাৰণে, কাৰণ যিহেতু মই ক'ৰ পৰা আহি ক'ত সোমাই আছোঁ এতিয়া আপোনালোকে দেখাই পাইছে। সকলোৰে কুশল কামনা কৰিলোঁ, ভালে থাকক, মংগলে থাকক। নেক্সট মই ক'ম 4 নম্বৰ
একাত্ৰিক্ৰমে মই কৈছোঁ যে 4 5 6 8 8 এতিয়া 3 গ'ল 9 গৈছে 4টা গ'ল বাকীকেইটা আজিলৈ মানে